চাই আছে টাইম 8 আৰু ষ্টুডিঅ'ত মই শৰৎ গায়নৰ লৈ আহিছো এক বিশেষ খবৰ। এতিয়াৰ পৰা আপোনালোকে লোকপিয়লত নিজে নিজৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। স্বপঞ্জীয়নৰ ব্যৱস্থা বৰ্তমান কৰা হৈছে লোকপিয়ল ব্যৱস্থাৰ লগত আৰু আপোনালোকে নিজে ঘৰতে বহি আপোনালোকৰ নাম আপোনালোকে নিজে পঞ্জীয়ন কৰিব পাৰিব। সমগ্ৰ খবৰ আমি লৈ আহিবলৈ চেষ্টা কৰিছো ফুল প্লেটৰ মাধ্যমত। এতিয়াৰ পৰা আপোনালোকে প্ৰথমবাৰৰ বাবে লোকপিয়ল সংযোজন কৰা হৈছে স্বপঞ্জীয়ন ব্যৱস্থা। এটাৰ পৰা নিজে ঘৰতে বহি আপোনালোকে কৰিব পাৰিব, এই সুবিধা লাভ কৰিব পাৰিব। সেলফ ৰেমুনাৰেশ্যন পৰ্টেলৰ জৰিয়তে পৰিয়ালসমূহে নিজে অনলাইন যোগে কৰিব পাৰিব। কেনেকৈ কৰিব, ঘৰত বহি কেনেকৈ স্বপঞ্জীয়ন কৰিব, আমি সকলোখিনি আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো। অফিচিয়েল পৰ্টেল se.census.gov.in লৈ যাওক আৰু তাৰ পাছত তালিকাত ৰাজ্যৰ নাম বাছনি কৰক আৰু স্ক্ৰীনত থকা কেপচা কোডটো লিখক আৰু তাৰ পাছত পৰিয়ালৰ মুৰব্বীগৰাকীৰ নাম, মোবাইলৰ নম্বৰ সন্নিবিষ্ট কৰক। আপোনাৰ মোবাইলত প্ৰেৰণ কৰা OTP ভেৰিফাই কৰক। আপোনাৰ জিলা, পিন কোড আৰু গাঁও চহৰৰ নাম উল্লেখ কৰক। মেপত থকা ৰেড মাৰ্ক ড্ৰেগ কৰি আপোনাৰ ঘৰৰ সঠিক স্থান নিশ্চিত কৰক। তাৰ পাছত সেভ এণ্ড নেক্সট কৰক। ঘৰ তথা পৰিয়ালৰ যাৱতীয় প্ৰশ্নসমূহৰ উত্তৰ উল্লেখ কৰি শেষত ফাইনেল সাবমিট বটনটো ক্লিক কৰক। অৰ্থাৎ এতিয়া যথেষ্ট সহজ কৰা হৈছে, কিয়নো বৰ্তমান সময়ত যদি ক'বলৈ যাওঁ প্ৰযুক্তিবিদ্যা যথেষ্ট আগবাঢ়ি গৈছে আৰু বৰ্তমান সময়ত অনলাইনৰ যুগ আৰু সেই অনলাইনৰ যুগত আন এক প্ৰক্ৰিয়া অৰ্থাৎ লোকপিয়লক লৈ নতুন সংযোজন কৰা হৈছে। লোকপিয়লত স্বপঞ্জীয়ন ব্যৱস্থা সংলগ্ন কৰা হৈছে, যিটো সেলফ এনুমেৰেশ্যন বুলি কোৱা হয় আৰু সেই তাৰ জৰিয়তে আপোনালোকে অনলাইন যোগে নিজে ঘৰত বহি আপোনালোকে এই তালিকাত আপোনালোকে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব। আৰু তাৰ কাৰণে আমি জনাইছো আমি আপোনালোকক কি ধৰণে কৰিব, পুনৰবাৰ মই জনাবলৈ চেষ্টা কৰিছো। অফিচিয়েল যিটো পৰ্টেল, সেই পৰ্টেলটোৰ নাম হৈছে se.census.gov.in লৈ আপোনালোক প্ৰথমতে যাব আৰু তাৰ পাছত তালিকাত ৰাজ্যৰ নাম বাছনি কৰক আৰু স্ক্ৰীনত থকা কেপচা কোডটো লিখক আৰু তাৰ পাছত পৰিয়ালৰ মুৰব্বীৰ নাম, মোবাইলৰ নাম্বাৰ সন্নিবিষ্ট কৰক আৰু আপোনাৰ মোবাইলত এটা OTP প্ৰেৰণ কৰা হ'ব। যেতিয়া আপুনি মোবাইলত সেই যি পৰিয়ালৰ মুৰব্বীগৰাকীৰ নাম আৰু আপুনি মোবাইল ফোনৰ নাম্বাৰ যেতিয়া আপুনি তাত সন্নিবিষ্ট কৰিব, তাৰ পাছত আপোনালৈ এটা OTP আহিব আৰু সেই OTPটো আপুনি ভেৰিফাই কৰক আৰু তাৰ পাছত আপোনাৰ জিলা, পিন আৰু গাঁও চহৰৰ নাম উল্লেখ কৰক আৰু মেপত থকা ৰেড মাৰ্কৰ ড্ৰেগ কৰি আপোনাৰ ঘৰৰ সঠিক স্থান নিশ্চিত কৰক আৰু তাৰ পাছত সেভ এণ্ড নেক্সটত ক্লিক কৰিব। ঘৰ তথা পৰিয়ালৰ যাৱতীয় প্ৰশ্ন উত্তৰসমূহ আপুনি উল্লেখ কৰাৰ শেষত ফাইনেল সাবমিট বটন আপুনি ক্লিক কৰিব। গতিকে অতি সহজ পদ্ধতি, আপোনালোকে নিজৰ মোবাইলত কৰিব পাৰে বা বিভিন্ন যি কম্পিউটাৰ কেন্দ্ৰসমূহ আছে সেইসমূহত গৈ আপুনি কৰিব পাৰে। আপোনাৰ যেনেকৈ সুবিধা হয় তেনেকৈ কৰিব পাৰিব, কিয়নো নতুনকৈ এবাৰ সংযোজন কৰা হৈছে লোকপিয়লত স্বপঞ্জীয়ন ব্যৱস্থা আৰু যাৰ জৰিয়তে প্ৰতিগৰাকী লোক উপকৃত হ'ব বুলি আশা কৰা হৈছে। যিহেতু আপুনি কষ্ট কৰিব নালাগে, নিজে আপুনি ঘৰতে বহিয়ে সকলোখিনি কৰিব পাৰিব, কাৰণ আজিকালি সকলোৰে হাতত এটা স্মাৰ্টফোন থাকে আৰু সেই স্মাৰ্টফোনটো ব্যৱহাৰ কৰি আপোনালোকে কৰিব পাৰিব। আৰু আমি স্ক্ৰীনত আমি আপোনালোকক দেখুৱাই আছো কি ধৰণে আপোনালোকে কৰিব পাৰিব। আমি সেই ৱেবছাইট আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো যাতে আপোনালোকৰ অসুবিধাৰ সৃষ্টি নহয়, অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয়। গতিকে আপোনালোকে এতিয়া নোট কৰি ৰাখক সেই যিটো ৱেবছাইট, সেই বিশেষ ৱেবছাইটটো অৰ্থাৎ যিটো বিশেষ পৰ্টেল মুকলি কৰা হৈছে, আমি আপোনালোকে দেখিছে se.census.gov.in, এইটো আপোনালোকে লিখি ৰাখক। সমগ্ৰ প্ৰক্ৰিয়া আমি আপোনালোকক হাফ প্লেটৰ মাধ্যমত আমি সমগ্ৰ প্ৰক্ৰিয়া আপোনালোকক আমি জনাই আছো। প্ৰতিটো পইণ্ট ৱাইজ আমি আপোনালোকক বুজাইছো যে কেনেধৰণে আপোনালোকে কৰিব পাৰিব। আপোনালোকে নিজৰ মোবাইলত OTP অহাৰ পিছত OTP ভেৰিফাই কৰক, আপোনালোকে জিলা, পিন কোড, গাঁও চহৰৰ নাম উল্লেখ কৰক, সকলোখিনি কৰিব পাৰিব নিজৰ মোবাইলতে বহি। আৰু তাৰ পাছত যি মেপত থকা ৰেড মাৰ্কৰ ড্ৰেগ কৰি যিটো দিয়া হৈছে সেইটোৰ সহায়ত আপুনি নিজৰ ঘৰৰ সঠিক স্থান আপুনি নিশ্চিত কৰিব পাৰিব। আৰু তাৰ পাছত সেভ এণ্ড নেক্সট বুলি যিটো অপশ্যন আহে সেই অপশ্যনটো আপুনি ক্লিক কৰক। গতিকে এক সহজ প্ৰক্ৰিয়া, আগৰ দৰে যি কঠিন আপোনালোকে সমস্যাৰ সন্মুখীন হ'বলগীয়া নহয়।
নিজে ঘৰতে বহি নিজৰ হাতত থকা মোবাইলটোৰ জৰিয়তে আপোনালোকে সকলো কাম কৰিব পাৰিব যেটো অফিচিয়েল পৰ্টেল সেই অফিচিয়েল পৰ্টেলটো আপোনালোকে খালি লিখি ৰাখক এই অফিচিয়েল পৰ্টেলটোৰ নাম পুনৰ মই জনাবলৈ চেষ্টা কৰিছো se.census.gov.in যেটো পৰ্টেল যেটো ইতিমধ্যে আজিৰ পৰা আৰম্ভ হৈছে সেন্সাস আৰম্ভ হৈছে গতিকে সকলোখিনি যেহেতু ৰাইজৰ কষ্ট নহবৰ কাৰণে যেহেতু জনতাই কষ্ট নাপাবৰ কাৰণে এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে যি প্ৰথমবাৰৰ কাৰণে বুলি ক'ব লাগিব আৰু কোনো ধৰণৰ আপুনি পইচা খৰচ কৰিব নালাগে নিজৰ মোবাইলটোৰ জৰিয়তে আপুনি কৰিব পাৰে মোবাইলটোৰ সহায়ত আপুনি কৰিব পাৰে সকলো কাম আপুনি নিজৰ মোবাইলটোৰ জৰিয়তে কৰিব পাৰিব গতিকে সেই যেটো বিশেষ এপ সেই এপটোৰ জৰিয়তে অৰ্থাৎ যেটো বিশেষ পৰ্টেল মুকলি কৰা হৈছে চৰকাৰৰ তৰফৰ পৰা সেই বিশেষ পৰ্টেলটো আপুনি পৰ্টেলৰ জৰিয়তে আপুনি কৰিব পাৰিব গুটেখিনি আপোনাৰ কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয় আমি পুনৰ সেই স্ক্ৰীনত আমি আপোনালোকক দেখুৱাই আছো আপোনালোকে লিখি ৰাখক সেই পৰ্টেলটোৰ নাম আপোনালোকে লিখি ৰাখক পৰ্টেলটোৰ নাম হৈছে se.census.gov.in পুনৰবাৰ কৈছো se.census.gov.in কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব নালাগে নিজৰ মোবাইলত আপোনালোকে কৰিব পাৰে ওচৰৰ যি কম্পিউটাৰ কেন্দ্ৰসমূহ আছে কেন্দ্ৰসমূহত গৈ আপুনি কৰিব পাৰে আৰু যেহেতুকে ইয়াত পুনৰবাৰ মই গুটেখিনি তথ্য আপোনালোকৰ আগত পুনৰবাৰ দাঙি ধৰিবলৈ চেষ্টা কৰিছো অফিচিয়েল যেটো পৰ্টেল se.census.gov.in লৈ আপুনি যাওক তাৰ পিছত তালিকাত ৰাজ্যৰ নাম বাছনি কৰক আৰু স্ক্ৰীনত থকা কেপচা কোডটো লিখক পৰিয়ালৰ মুৰব্বী গৰাকীৰ নাম লিখিব মোবাইল নম্বৰ সন্নিবিষ্ট কৰক আৰু তাৰ পাছত আপোনাৰ মোবাইলত এটা ওটিপি আহিব সেই ওটিপিটো আপুনি ভেৰিফাই কৰক আৰু আপোনাৰ জিলা পিন কোড গাঁও চহৰৰ নাম আপুনি উল্লেখ কৰক আৰু মেপত থকা ৰেড মাৰ্কাৰ ড্ৰেগ কৰি আপোনাৰ ঘৰৰ সঠিক স্থান নিশ্চিত কৰক আৰু সমান্তৰালকৈ সেভ নেক্সট ক্লিক কৰাৰ পিছত ঘৰৰ তথ্য পৰিয়ালৰ যাৱতীয় প্ৰশ্নসমূহৰ উত্তৰ উল্লেখ কৰি শেষত ফাইনেল সাবমিট বুটাম আপুনি ক্লিক কৰক গুটেখিনি এটা সহজ প্ৰক্ৰিয়াৰ জৰিয়তে আপুনি কৰিব পাৰিব কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া নহয় আপোনালোকে নিজে কৰিব আৰু এই সন্দৰ্ভত কিছু মন্তব্য আছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কিছু মন্তব্য আছে আমি শুনাই ল'ব বিচাৰিছো লোকপিয়লৰ স্বগণনা আৰম্ভ হৈছে আজি 2 তাৰিখ 2 তাৰিখৰ পৰা 16 তাৰিখলৈকে ঘৰে নিজৰ গৃহৰ স্বগণনাৰ কাম অনলাইন যোগে কৰিব পাৰিব আৰু আজি এই স্বগণনাৰ আৰম্ভ হোৱাৰ লগে লগে মই নিজেও স্বগণনাত অংশগ্ৰহণ কৰি মোৰ নিজৰ গৃহৰ সকলোখিনি তথ্য দিলো অত্যন্ত সহজ কোনো অসুবিধা নাই সাধাৰণ কেইটামান প্ৰশ্ন যে নিজৰ ঘৰটো কোন ঠাইত আছে ঘৰত কেইজন ব্যক্তি আছে ঘৰটো কেনেকুৱা পকা ঘৰ কেঁচা ঘৰ শৌচালয়ৰ অৱস্থা কেনেকুৱা ড্ৰেইন কি আছে এলপিজি কানেকশ্যন আছে নে নাই মোবাইল আছে নে স্মাৰ্টফোন নে ডিছ টিভি আছে নে এনেকুৱা সাধাৰণ কেইটামান প্ৰশ্ন যিকেইটাত কোনো অসুবিধা নাই সাধাৰণ মানুহে সুন্দৰভাৱে কৰিব পৰা উত্তৰ দিব পৰা ব্যৱস্থা গতিকে সময়ো বেছি নালাগে আৰু স্বগণনা কৰাৰ লগে লগে নিজৰ ঘৰৰ লোকেশ্যনটো জিপিএছ লোকেশ্যনত নিজে পোৱা যায় গতিকে নিজৰ ঘৰৰ লোকেশ্যনটো দি সুন্দৰভাৱে কৰিব পৰা যায় গতিকে মই স্বগণনা প্ৰক্ৰিয়াটো খুব সুন্দৰ হৈছে মই গোটেই লোকপিয়ল ব্যৱস্থাটোৰ লগত জড়িত সকলোকে ধন্যবাদ দিছো যে এই ধৰণে এটা সুন্দৰ গণনাৰ পদ্ধতিত আগবাঢ়িছে আৰু আমি এই যি গণনা প্ৰক্ৰিয়া এই গণনা প্ৰক্ৰিয়াত প্ৰতিজন নাগৰিকে অংশগ্ৰহণ কৰিব লাগে ভৱিষ্যতৰ ভাৰতখন সুন্দৰভাৱে নিৰ্মাণ কৰিবৰ কাৰণে কাৰণ এই লোকগণনাৰ প্ৰক্ৰিয়াৰ পিছতে ইয়াৰ তথ্যৰ ওপৰত ভিত্তি কৰি আমাৰ ভাৰতবৰ্ষৰ ভৱিষ্যতৰ পৰিকল্পনাসমূহ হয় গতিকে আমি অসমত যেতিয়া এই লোকপিয়ল হ'ব লোকপিয়লৰ সময়ত গম পাম কিমান ঘৰ কেনেকুৱা ধৰণৰ মানুহৰ অৱস্থা প্ৰতিজন মানুহৰ তথ্য আমালৈকে আহিব বা চৰকাৰৰ ওচৰলৈকে আহিব আৰু চৰকাৰে সেই ধৰণৰ ভৱিষ্যতৰ পৰিকল্পনা কৰিব পাৰে সেইকাৰণে প্ৰতিজন নাগৰিকৰ এইটো এটা ৰাষ্ট্ৰীয় দায়িত্ব এই দায়িত্ব সকলোৱে পালন কৰিব লাগে মই এই চেগতে আপোনালোকৰ মাধ্যমেৰে সকলোলৈকে আহ্বান জনাইছো যে এই স্বগণনা প্ৰক্ৰিয়াত সকলোৱে অংশগ্ৰহণ কৰক 2 তাৰিখৰ পৰা 16 তাৰিখলৈ এই স্বগণনা প্ৰক্ৰিয়া আৰু 17 তাৰিখৰ পৰা ঘৰে ঘৰে আমাৰ চৰকাৰী যি নিযুক্ত লোক আছে তেখেতসকলে ঘৰে ঘৰে গৈ ইয়াৰ তথ্যসমূহ পুনৰ পৰীক্ষা কৰিব গতিকে মই ভাবো যে সকলোৱে এই প্ৰক্ৰিয়াত নিজে স্বগণনা প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাৰ পিছত অহা 17 তাৰিখৰ পৰা ঘৰে ঘৰে আমাৰ কৰ্মচাৰীসকল বা আমাৰ যিসকল ব্যক্তিক দায়িত্ব দিয়া আছে তেখেতসকল যাব আৰু সেই প্ৰক্ৰিয়াটো তাৰ পিছত আৰম্ভ আৰু ইয়াৰ পিছত ফেব্ৰুৱাৰী মাহত প্ৰতিজন ব্যক্তিৰ তথ্যৰ যি গণনা প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া আৰম্ভ হ'ব গতিকে মই এই চেগতে আজি যেহেতু আজিৰে পৰা আৰম্ভ হৈছে মই অসমবাসী ৰাইজলৈ অনুৰোধ কৰিছো যে সকলোৱে যাতে এই স্বগণনা প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি এখন সুন্দৰ ভৱিষ্যতৰ ভাৰতবৰ্ষ নিৰ্মাণত নিজকে অংশীদাৰিত্ব দেখুৱায়
সকলোকে তাৰ বাবে আহ্বান জনাইছোঁ। অতি সহজ, মই নিজে চালোঁ, এইটোতো স্মাৰ্টফোনতো কৰিব পাৰিব, ইণ্টাৰনেট মানে যিকোনো ইণ্টাৰনেট সংযোগ হ'লেই হ'ল। ইণ্টাৰনেট সংযোগ কৰিব পৰা যিকোনো স্মাৰ্টফোনত বা লেপটপতে কৰিব পাৰিব। আৰু একেবাৰে সহজ, নিজৰ জিলাখন কৰাৰ লগে লগে আৰু নিজৰ ঠাইখিনি চুবুৰীটোৰ নাম দিয়াৰ লগে লগে GPS-ত লোকেশ্যনটো আহি যায়, নিজে চাই লোকেশ্যনটো ট্ৰেক কৰি দিলে হ'ল, লোকেশ্যনটো তাত লগাই দিলে হ'ল। তাৰপিছত সামান্য কুৱেশ্যনকেইটা একেবাৰে সাধাৰণ কুৱেশ্যন, যে পৰিয়ালৰ মুৰব্বীৰ নাম, কিমানজন মানুহ আছে, মানে ঘৰটো কেনেকুৱা, পকা ঘৰ, মানে ফ্ল'ৰটো কেনেকুৱা, টয়লেটৰ ব্যৱস্থা কেনেকুৱা, পানীৰ ব্যৱস্থা কেনেকুৱা, গেছৰ ব্যৱস্থা কেনেকুৱা, টিভি ৰেডিঅ'ৰ কি ব্যৱস্থা আছে, এই ধৰণৰ সাধাৰণ প্ৰশ্ন যিখিনি যিকোনো এজন মানুহে অতি অনায়াসে উত্তৰ দিব পাৰে। গতিকে মইতো আজিকালিতো বেছিভাগৰ হাতত স্মাৰ্টফোন আছে, গতিকে মই ভাবোঁ যে বেছিভাগেই সুন্দৰভাৱে কৰিব পাৰিব। আৰু যাৰ স্মাৰ্টফোন নাই